স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চি ডি পিৰ যি চিলেবাছ যি ৰিলিজ কৰা হৈছিলে, এই চিলেবাছখনৰ যি 3খন পেপাৰ আছে, এই পেপাৰখিনি আপোনালোকে ভালদৰে চাই ল'ব। কাৰণ হাই স্ক'ৰিং পেপাৰ বুলি মই যদি ক'বলৈ যাওঁ, দেন আপোনালোকে ডেফিনেটলি যি এটা ছাবজেক্ট আপোনালোকে চিলেক্ট কৰিছিলে, সেই চিলেক্টেড ছাবজেক্টটোৰ ওপৰত 100 মাৰ্কছৰ এখন পেপাৰ আহিব। সেইখন আপোনালোকৰ হাই স্ক'ৰিং পেপাৰ, সেইটো মনত ৰাখিব। কাৰণ আপোনালোকে সেই ছাবজেক্টটোত যিসকলে গ্ৰেজুৱেশ্যন সেইবিলাক ছাবজেক্টত কৰিছে, আপোনালোকৰ কাৰণে ভাল। যিখিনিয়ে কৰা নাই, তথাপি আপোনালোকৰ সেইখিনি স্ক'ৰিং হ'ব। কাৰণ যিটো এছে পেপাৰ আছে, এছে পেপাৰ হওক বা ৰিপৰ্ট ৰাইটিং প্ৰেছি যিখন ফাৰ্ষ্ট পেপাৰ, সেইখনত আপোনালোকে যিমানে ভালকৈ লিখক, আপুনি গেৰাণ্টি দি ক'ব নোৱাৰিব যে আপুনি ইমান পাব। বা দ্বিতীয় কথা, আপোনালোকৰ যিখন ছেকেণ্ড পেপাৰ আছে, আপোনালোকৰ হিষ্ট্ৰী হওক, আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ হওক, অ'কে, আপোনালোকৰ যিবিলাক স্কিম আছে, চব ছেকেণ্ড পেপাৰখনো যথেষ্ট অলপমান টাফ থাকিব পাৰে। কাৰণ জি এছৰ কথা আছে। হাই স্ক'ৰিং মই ক'বলৈ গ'লে 3 নম্বৰ পেপাৰখন আপোনালোকৰ হাই স্ক'ৰিং পেপাৰ আপোনালোকৰ হ'ব। একৰ্ডিংলি আপোনালোকে ভালদৰে কিন্তু প্ৰিপেয়াৰ কৰক। আৰু যিহেতু ভালদৰে চিলেবাছখন দিছে, আপোনালোকে চাই লওক, ভালদৰে প্ৰিপেয়াৰ কৰক। এবাৰ চিলেবাছখন ডিছকাছ কৰি দিছোঁ, আপোনালোকে এবাৰ চাই লওক। চি ডি পিৰ কাৰণে বৰ্তমান বহুত দিন হৈ গ'ল, ইয়াৰ এডভাৰটাইজ তেওঁলোকে পাব্লিছ কৰিলেই। তথাপি কিছুসংখ্যকে চোৱা নাই চাগে, সেইকাৰণে সুধি আছে বুলি মই ভাবি লৈছোঁ। এতিয়া কথা হ'ল, আপোনালোকে চিলেবাছখন আপোনালোকৰ বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ডৰ হ'ব। অ'কে, বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ড এজ ইন কি আপোনালোকৰ চাওক, আজি মেট্ৰিকত হওক, হায়াৰ ছেকেণ্ডেৰী হওক, আপোনালোকৰ অলপ লেভেলটো অলপ কম থাকে। যিটো আপোনালোকৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, ছাপ'জ এছেই দিয়ক, এছেৰ টপিকবিলাক ধৰি লওক অলপ ল' লেভেলৰ থাকিব। কিন্তু বেচেলৰ ডিগ্ৰী লেভেলত অলপ ধৰি লওক টাফ হওক বা আপোনালোকৰ বেছি সমসাময়িক যিবিলাক টপিকছ হওক, তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকৰ দিব পাৰে। চি ডি পি অ' আৰু এলাইড কেডাৰৰ যিটো আপোনালোকৰ পষ্ট ওলাইছিলে, ইয়াতে আপোনালোকৰ যিখন পেপাৰ 1 হয়, পেপাৰ 1খন আপোনালোকৰ ইংলিছ, আৰু এইখন কনভেনশ্যনেল টাইপৰ। অ'কে, কনভেনশ্যনেল এছে টাইপ পেপাৰ। 100 মাৰ্কছ আপোনালোকৰ 3 ঘণ্টা আপোনালোকৰ থাকিব। ইয়াতে আপোনালোকৰ 3টা পাৰ্ট থাকিব। প্ৰথম হৈছে এছে, দ্বিতীয়টো হৈছে প্ৰেছি ৰাইটিং, তৃতীয়টো হৈছে ৰিপৰ্ট ৰাইটিং। এছেত আপোনালোকৰ চাওক, আপোনালোকে কিদৰে লিখিব সেইটোতো আপোনালোকে পইণ্ট ৱাইজ লিখে, আপোনালোকে কেনেকৈ লিখে সেইটো আপোনালোকৰ কথা। কাৰণ এছে ৰাইটিং আপোনালোকে জানে বা নাজানিলেও আপোনালোকে ইজিলি আপোনালোকৰ এভেইলেবল হয় কিতাপ কিছুমান, আপোনালোকে ল'ব পাৰে। বা কিতাপৰ ডেছক্ৰিপশ্যনতে মই লিংকো দি দিছোঁ, তাৰ পৰা আপোনালোকে চাব পাৰিব। প্ৰেছি ৰাইটিঙত আপোনালোকে চাওক, প্ৰেছিটোৰ আপোনালোকে ভাল এটা যিটো টাইটেল হয়, সেইটো আপোনালোকে দিবলৈ চেষ্টা কৰিব সদায়। আৰু লগতে যিটো আপোনালোকে পেৰেগ্ৰাফ দিব, সেইটো 1/3 আপোনালোকে কমপ্লিট কৰিবলৈ আপোনালোকে চাব। মানে চামাৰিটো আপোনালোকে চামাৰাইজ কৰি। তৃতীয়টো হৈছে ৰিপৰ্ট ৰাইটিং। ৰিপৰ্ট ৰাইটিংটো আপোনালোকে ভালদৰে চাব। এইখিনি আপোনালোকৰ তাৰ কাৰণেও আপোনালোকে কিতাপ পাবই। যদি ৰিপৰ্ট ৰাইটিং কেনেকৈ কৰে আপোনালোকে যদি নাজানে, সেইটো আপোনালোকে চাই ল'ব। লগতে আপোনালোকে ইউটিউবতো বহুত ভেৰিয়াছ চেনেলছ আপোনালোকে পাব, য'ত আপোনালোকে ভালদৰে এইখিনি শিকিব পাৰিব। দ্বিতীয় পেপাৰখন আপোনালোকৰ ইম্পৰ্টেণ্ট হয়, কিন্তু এইটো মনত ৰাখিব। কাৰণ এইখন OMR বেছড হয়, MCQ টাইপ, আৰু এইখন ভেৰিয়াছ আপোনালোকৰ যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ হয় বা যিবিলাক অন্যান্য বস্তু আছে, সেইবিলাকৰ লগত ৰিলেটেড। চাওক, দ্বিতীয় পেপাৰখনত আপোনালোকৰ 100 মাৰ্কছ হ'ব, আৰু এইটো 2 ঘণ্টা হ'ব। অ'কে, ইয়াতে প্ৰথম আপোনালোকৰ যিটো টপিক দিছে, এইটো হৈছে হিষ্ট্ৰী, কালচাৰ এণ্ড লিটাৰেচাৰ অফ আছাম। অসমৰ যিটো হিষ্ট্ৰী বা তাৰ কালচাৰ বা লিটাৰেচাৰ, এইখিনি আপোনালোকে চাব লাগিব। লিটাৰেচাৰ বুলি ক'বলৈ গ'লে আপোনালোকৰ কোনে কি কিতাপ লিখিছে, কেনেকুৱা ধৰণৰ লিখিছে, কোনে জ্ঞানপীঠ বঁটা পাইছে, কোনে কি, তেনেকুৱা ধৰণৰ গোটেই বস্তুবিলাক, সেইখিনি আপোনালোকে চাব লাগিব। দ্বিতীয়তে কালচাৰৰ ক্ষেত্ৰত আপোনালোকে গোটেই জি এছৰ পেপাৰ যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰিছে, APSC যিহেতু দিছে, মই ধৰি দিছোঁ যে আপোনালোকে যদি প্ৰথমবাৰো পৰীক্ষা দিছে, আপোনালোকে তথাপি জি এছৰ বস্তু আপোনালোকে চায়েই। যিখিনি আপোনাৰ হিষ্ট্ৰী আছে, হিষ্ট্ৰীখিনিও আপোনালোকে চাই ল'ব। সেইটো আগৰ মোগল যিখিনি পিৰিয়ড আছিলে, আহোম কিংডম হওক, যি হওক, সেই গোটেইখিনি আপোনালোকে চাব। দ্বিতীয়টো হৈছে আপোনালোকৰ কাৰেণ্ট ইভেণ্ট অফ ষ্টেট, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ। চাওক, কাৰেণ্ট ইভেণ্ট অফ ষ্টেট, অৰ্থাৎ বৰ্তমান আমাৰ অসমৰ যিবিলাক কাৰেণ্ট ইভেণ্টবিলাক চলি আছে, সেয়া লাগিলে আপোনাৰ অসম মালাৰ যি প্ৰজেক্ট চলি আছে, বা JJM ৱৰ্ক চলি আছে, বা কাৰেণ্ট ইভেণ্ট বুলি ক'লে আপোনালোকৰ বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে। অ'কে, অসমত যিমানবিলাক আপোনাৰ বস্তু চলি আছে, তাৰ কাৰণে আপোনালোকে নিউজ চাব পাৰে, বা আপোনালোকে ডেইলি পেপাৰ আপোনালোকে ফ'ল' কৰিব পাৰে, সেইখিনি বস্তু চাব যিখিনি কাৰেণ্টলি চলি আছে। দ্বিতীয়তে আপোনালোকৰ যিহেতু এইটো ইভেণ্ট অফ ষ্টেট বুলি কৈছে, সেইটো এতিয়া অসমেই হয় নে গোটেইখিনি হয়, সেইটো এটা যদিও আপোনালোকৰ অসুবিধা লাগিছে, সেইটো মনত ৰাখিব, ষ্টেট বুলি কৈ দিছে। দ্বিতীয়তে নেশ্যনেল, মানে সেইটো আপোনালোকৰ সমগ্ৰ ভাৰতবৰ্ষৰ। অ'কে, এইটো ষ্টেট বাদ দি গোটেই ভাৰতবৰ্ষৰখিনি। তাতো কি কি চলি আছে, কেনেকুৱা ধৰণৰ প্ৰজেক্ট চলি আছে, কেনেকুৱা ধৰণৰ কি কাৰেণ্টলি কি চলি আছে, সেইবিলাক আপোনালোকে ভালদৰে চাই ল'ব। দ্বিতীয়তে ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ। ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ বুলি ক'বলৈ গ'লে, ইণ্টাৰনেশ্যনেল যিবিলাক আপোনালোকৰ হেপেনিংছ হৈ আছে, কিবা যদি আপোনালোকৰ ক'ৰবাত যে যুদ্ধ লাগিছে, ক'ৰবাত কিবা লাগিছে, তেনেকুৱা ধৰণৰ যিবিলাক আপোনালোকৰ কাৰেণ্ট যিবিলাক ইম্পৰ্টেণ্ট যিকেইটা ফেক্টৰ, সেইবিলাক আপোনালোকে চাই ল'ব। ইয়াৰ পিছতে ইণ্ডিয়ান পলিটি এণ্ড ইকনমি।
ইণ্ডিয়ান পলিটিৰ ওপৰত আপোনালোকে বহুত লেকচাৰ্ছ আপোনালোকে ইউটিউবতো পাই যাব, বেলেগ বেলেগ আপোনালোকে চেনেলো চাব পাৰে, বা আপোনালোকৰ ইণ্ডিয়ান পলিটি কিতাপ যদি আপোনালোকৰ আছে, বা আপোনালোকৰ পলিটিকেল ছায়েন্সৰ যদি বেচেলৰ ডিগ্ৰী যদি কিতাপ আছে, সেইখিনি দিও আপোনালোকৰ চলি যাব। ইয়াৰ লগতে ইকনমি, চ' ইণ্ডিয়ান পলিটি আৰু ইকনমি, চ' ইণ্ডিয়ান ইকনমিৰ ওপৰত সেইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত এটা ইম্পৰ্টেণ্ট কথা যে ভেৰিয়াছ গভৰ্ণমেণ্ট স্কিমছ আণ্ডাৰ দি মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় কিন্তু। অ'কে, চ' মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ আপোনালোকৰ যিবিলাক স্কিম চলি আছে, সেয়া লাগিলে পোৰ্চন হওক, লাগিলে আপোনালোকৰ তেনেকুৱা ধৰণৰ যিমানবিলাক আপোনালোকৰ স্কিম চলি আছে, সেইখিনি আপোনালোকে চাব। মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টত যাব, তাত আপোনালোকে স্কিমৰ টেব পাব। চ' স্কিমৰ টেবটো আপোনালোকে ক্লিক কৰিলে তাতে আপোনালোকে চব পাব। সেইখিনি ভালদৰে আপোনালোকে চাই ল'ব, কাৰণ নট জাষ্ট আপোনালোকৰ এই জিকে পেপাৰখন, বাট ইয়াৰ পাছতো যি আপোনালোকৰ যদি যিসকল চিলেক্ট হয়, আপোনালোকৰ ভাইভাত কিন্তু এই যিখিনি স্কিম আছে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ, এই স্কিমখিনি কিন্তু আপোনালোকৰ ভাইভাৰ ক্ষেত্ৰত বহুত বেছিকৈ আপোনালোকৰ দৰকাৰ হ'ব, আৰু আপোনালোকৰ বহুত হেল্পফুল হ'ব, এইটো মনত ৰাখিব। চ' তৃতীয় পেপাৰখন পেপাৰ 3, এইখন কিন্তু বহুত ইম্পৰ্টেণ্ট, আৰু আপোনালোকে মই ভাবোঁ যে আপোনালোকৰ দখল থকা পেপাৰ। চ' এইখনত আপোনালোকে হাইষ্ট স্ক'ৰ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। চ' এইখন OMR বেছড MCQ টাইপেই হয়, 100 মাৰ্কছ 2 ঘণ্টা থাকিব, আৰু এইটো আপোনালোকৰ বেচেলৰ ডিগ্ৰী লেভেলৰ কুৱেশ্যন আপোনালোকৰ আহিব। চ' ইয়াতে চাওক, আপোনালোকে যিকোনো এটা অপশ্যনেল ছাবজেক্ট আপোনালোকে যিটো লৈছিলে, চ' ইয়াতে আপোনালোকৰ এন্থ্ৰপ'লজি আছিলে, চাইল্ড ডেভেলপমেণ্ট আছিলে, ক্ৰিমিনলজি আছিলে, ইকনমিক্স, এডুকেশ্যন উইথ চাইক'লজি, হোম চায়েন্স, লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, নিউট্ৰিশ্যন, ফিলচফি, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি। চ' এই যিখিনি 11টা আপোনালোকৰ ছাবজেক্ট আছিলে, ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্ট যি আপোনালোকে লৈছিলে, চ' তাৰে আপোনালোকৰ 100 মাৰ্কছৰ আপোনালোকৰ MCQ আহিব, বেচেলৰ ডিগ্ৰী লেভেলৰ ষ্টেণ্ডাৰ্ডৰ আহিব। চ' যোনটো ছাবজেক্টে আপোনালোকে লৈছে, বেচেলৰ ডিগ্ৰীত আপোনালোকৰ যিখিনি আপোনালোকৰ কিতাপ আছে, যি আপোনালোকে ডিগ্ৰী ষ্টেণ্ডাৰ্ডত পঢ়িছে, সেইখিনি আপোনালোকে চাই ল'ব। আৰু মই কওঁ যে আপোনালোকে চালেও গুৱাহাটী ইউনিভাৰ্চিটিৰ যি কিতাপ আছে, সেইখিনি কিন্তু আপোনালোকে চাব। গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰেছক্ৰাইব ডিগ্ৰী লেভেলৰ এই পেপাৰখনৰ আপোনালোকে চাব। যদি আপোনালোকে অন্যান্য জেগাতো পঢ়িছে, চিলেবাছ একেই থাকে প্ৰায়, কিন্তু মই আপোনালোকক ৰেকমেণ্ড কৰিম আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ পেপাৰ আপোনালোকে মানে যিখন কিতাপ আছে, এই যিটো কনচাৰ্ণ ছাবজেক্ট, সেইটো কিন্তু আপোনালোকে চাব। আপোনালোকৰ বহুত হেল্পফুল হ'ব, সেইটো মই আপোনালোকক কৈছোঁ। চ' এই কণ্ট্ৰল অফ এক্সামিনেশ্যনৰ ফালৰ পৰা এখন দিয়া হৈছিলে। ইমান আছিলে, এইখন আছিলে চিলেবাছ ফৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPO। ভাল পষ্টেই হয়, আৰু প্ৰেছাৰ আছে, হেক্টিক আছে, কাৰণ বহুখিনি স্কিমছ ইমপ্লিমেণ্ট হৈ আছে, আৰু ইম্পৰ্টেণ্ট হয়, কাৰণ বহুখিনি আপোনালোকৰ গ্ৰাছৰুট লেভেলৰ পৰা যিখিনি কাম কৰিব লাগে, ইম্পেক্ট থকা এটা কাম হয়, ছ'চাইটিৰ ওপৰত হওক, বা যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ লাইফৰ ওপৰত ইম্পেক্ট থকা এটা ডিপাৰ্টমেণ্ট হয়। চ' ডেফিনেটলি বহুত ভাল হেৰি হয়, আৰু একৰ্ডিংলি আপোনালোকে প্ৰিপেৰেশ্যন কৰক। তাত যদি আপোনালোকৰ সোমাবলৈ ইচ্ছা আছে, 3খন পেপাৰ ভালদৰে দিব। আৰু মষ্ট ইম্পৰ্টেণ্টলি মই আকৌ কৈছোঁ যে আপোনালোকে যিখন আপোনালোকৰ অপশ্যনেল পেপাৰ থাকিব, অপশ্যনেল পেপাৰৰ বস্তুখিনি, আৰু যিটো ছেকেণ্ড পেপাৰৰ আপোনালোকৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ যি স্কিমছবিলাক অনগয়িং হৈ আছে, সেইখিনি কিন্তু আপোনালোকৰ ভাইভাৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট হ'ব। চ' সেইখিনি বহুত ভালদৰে আপোনালোকে অধ্যয়ন কৰিব, ভালদৰে চাই থওক, কাৰণ পৰীক্ষা পাছ কৰিলে ভাইভাত, মই পুনৰবাৰ ক'লোঁ, বহুত ইম্পৰ্টেণ্ট হ'ব এইখিনি। ত' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ' এটা আকৌ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।